এপিচিচিৰ এখন পত্ৰই মুখ বন্ধ কৰি দিলে অখিল গগৈৰ। কংগ্ৰেছৰ বিৰুদ্ধে অখিল গগৈয়ে নকৰে কোনো মন্তব্য। প্ৰতিক্ৰিয়া নিদিবলৈ কোনে হেঁচা দিছে অখিল গগৈ? লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ ভূমিকা অতি দুৰ্বল হোৱা বুলি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কৰা মন্তব্যত ক্ষুণ্ণ হৈছে প্ৰদেশ কংগ্ৰেছ। কংগ্ৰেছ দল সম্পৰ্কে কৰা মন্তব্যৰ বিৰুদ্ধে অখিল গগৈলৈ পত্ৰ প্ৰেৰণ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই লিখিছে এইদৰে। প্ৰিয় শ্ৰী গগৈ ডাঙৰীয়া, আপোনাৰ বক্তব্যত কংগ্ৰেছ নেতা আৰু কৰ্মীসকল যথেষ্ট অস্বস্তিত পৰিছে। বিশেষকৈ সহযোগী দল এটাৰ সভাপতি হিচাপে এয়া খুবেই ভুল পথেৰে পৰিচালিত। আপুনি আমাৰ দলৰ শক্তিক নস্যাৎ কৰিছে। আপুনি উপস্থিত থকা প্ৰায় 20খনকৈ সভা আমাৰ প্ৰাৰ্থী আৰু স্থানীয় নেতাকৰ্মীয়ে আয়োজন কৰিছিল। আমি আমাৰ নেতা প্ৰাৰ্থীসকল তৃণমূল সংগঠনৰ অবিহনে একোৱেই নহয়। সেয়েহে আমাৰ সংগঠনৰ প্ৰতি অশ্ৰদ্ধাশীল হোৱাটো নিতান্তই ভুল। লগতে মই আপোনাক আঙুলিয়াই দিব বিচাৰোঁ আমাৰ স্থানীয় সংগঠনৰ প্ৰতি হাইকমাণ্ডৰ সঁহাৰিকো। অসমত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত ৰাহুল গান্ধীয়ে 8 দিন, প্ৰিয়ংকা গান্ধীয়ে 2 দিন, খৰ্গেজীয়ে গুৱাহাটী বৰপেটা ভ্ৰমণ কৰাৰ উপৰিও প্ৰতিটো সমষ্টিত উপস্থিত আছিল জিতেন্দ্ৰ সিং। এয়া সাংগঠনিক সমৰ্থন নহয় জানো? দ্বিতীয়তে আপুনিয়েই কৈছিল আমাৰ প্ৰাৰ্থী নিৰ্বাচন ভাল হৈছে। এই ক্ষেত্ৰত AICCৰ দ্বাৰা তেওঁলোকক নিৰ্বাচনৰ কৃতিত্ব নিশ্চয় APCCৰ প্ৰাপ্য। এয়াও ভাল সংগঠনৰ আন এক প্ৰতীক। AICC আপোনাৰ মন্তব্যক লৈ হতচকিত। যদি আপুনি শুধৰণি নকৰে আমাৰ দলে প্ৰতিক্ৰিয়া দিবলৈ বাধ্য হ'ব। চমুকৈ আপোনাৰ মন্তব্যৰ পৰিধিৰ পৰা কংগ্ৰেছক বাহিৰত ৰাখক। যিদৰে আমি ৰাইজৰ দলৰ ক্ষেত্ৰত একেই নীতি গ্ৰহণ কৰিছোঁ। ইতি ভূপেন বৰা, APCCৰ সভাপতি। কেৱল এই পত্ৰ প্ৰেৰণ কৰিয়ে ক্ষান্ত থকা নাই ভূপেন বৰা। APCCৰ সভাপতিগৰাকীয়ে অখিল গগৈক উদ্দেশ্যি পুনৰ ক'লে, শত্ৰুতা আৰু মিত্ৰতা দুয়োটাই হ'ব লাগে নিৰ্ভেজাল। অখিল গগৈৰ মন্তব্যত অসন্তুষ্ট হৈছে দলীয় নেতাকৰ্মী। দুষ্টি পিয়ৰ হ'ব লাগে, দুশ্মনী পিয়ৰ হ'ব লাগে। দুষ্টি দুশ্মনী দুয়োটাই পিয়ৰ হ'ব লাগে। আমি যদি কাৰোবাৰ লগত দুষ্টি কৰোঁ সেইটো পিয়ৰ হ'ব লাগে, দুশ্মনী কৰিলেও পিয়ৰ হ'ব লাগে। ৰাতিপুৱা যেতিয়া মোবাইলটো খুলিছোঁ তেতিয়া মোৰ দলৰ নেতা কৰ্মীৰ যিবিলাক প্ৰতিক্ৰিয়া, তেখেতৰ সংবাদ মাধ্যমৰ আগত ৰাজহুৱাকৈ আমাৰ দলৰ বিৰুদ্ধে কোৱা কথাখিনি সন্দৰ্ভত, তেতিয়া সভাপতি হিচাপে এইটো মোৰ নৈতিক দায়িত্ব যে মোৰ দলৰ নেতা কৰ্মীয়ে যেতিয়া অসন্তুষ্ট হ'ব, ক্ষোভিত হ'ব, সেইখিনিক মই প্ৰতিনিধিত্ব কৰিবলৈ বাধ্য। প্ৰদেশ কংগ্ৰেছৰ সভাপতি বিষয়টোক লৈ যিমান সৰব হৈছে সিমানে মৌনতা অৱলম্বন কৰি বিষয়টোৰ পৰা ফালৰি কটাৰ চেষ্টা চলাইছে অখিল গগৈয়ে। বিপৰীতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে দিয়া পত্ৰৰ প্ৰত্যুত্তৰ দিছে ৰাইজৰ দলে। ভূপেন বৰাৰ পত্ৰই মনোকষ্ট দিয়া বুলি উল্লেখ ৰাইজৰ দলৰ। ভূপেন বৰাই পত্ৰ প্ৰেৰণ কৰাটো অলপ বেছি হৈছে। কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰা ডাঙৰীয়ে যি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সেই প্ৰতিক্ৰিয়া আমি অলপ অভাৰ ৰিয়েক্ট হোৱা বুলি ভাবিছোঁ। আৰু এই যিখন পত্ৰ প্ৰেৰণ কৰিছে এই পত্ৰখনে আমাৰ দলৰ নেতাকৰ্মী মনতো এটা মনোকষ্ট দিছে। দুদিন ধৰি পৰৱৰ্তী নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত কৰিবলৈ হোটেলত আলোচনাত মিলিত হোৱাৰ পাছতেই শুকুৰবাৰে পুৱাই অখিল গগৈলৈ ভূপেন বৰাই পত্ৰ লিখি দিছে সকিয়নি। ইয়াকে লৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰশ্ন, ভোজমেলৰ পাছত এয়া বদহজমৰ পাৰ্শ্বক্ৰিয়া নেকি? মই দেখিছোঁ দুদিন আগত খোৱা বোৱাও কৰিছিল আটাইকেইজনে, সভাপতিকেইজনে। খাওঁতে কিবা কাৰোবাৰ বদহজম হৈ গ'ল নেকি মই নাজানো। সেইকাৰণে মইতো ক'ব নোৱাৰোঁ, মই তাত থকা নাই। কিন্তু এনেকৈ ইমান ভাল এটা সুহৃদ আমি কেতিয়া আহাৰ গ্ৰহণ কৰোঁ, যেতিয়া আমি নিজৰ যিসকল বন্ধু না, যিসকল শুভাকাংক্ষী, যিসকল ঘনিষ্ঠ, আমি তেনেকুৱা মানুহকে আহাৰলৈ নিমন্ত্ৰণ কৰোঁ। আমি জানো শত্ৰুৰ লগত আহাৰ গ্ৰহণ কৰোঁ? মোৰ বোধেৰে মইতো নকৰিম তেনেকুৱা। সেই গতিকে আমাৰ নিজৰ মাজত এনেকুৱা কথা আহাৰ গ্ৰহণৰ এদিনৰ পিছত হ'লে বদহজম বুলিয়ে ক'ব লাগিব ন। লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ ভূমিকাক লৈ অখিল গগৈয়ে উত্থাপন কৰা প্ৰশ্নক সমৰ্থন দিছে ADF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে। আজমলৰ মতে সঁচা কথা কৈছে অখিল গগৈয়ে। ধুবুৰী নগাঁৱত কাম কৰা নাই কংগ্ৰেছৰ ডাঙৰ নেতাই। অখিল গগৈ যেটো কৈছে এইটো সঁচা কথা। এতিয়া কোনো ডাঙৰ MLA সকলে কংগ্ৰেছৰ সাথ দিয়া নাই, নিজৰ ৱৰ্কাৰসকলে সাথ দিছে। মই মোৰ ধুবুৰীত এইটো পাইছোঁ।
নগাঁৱত এইটো পাইছোঁ কংগ্ৰেছৰ ডাঙৰ নেতাসকলে কোনো কাম কৰা নাই বলকি বিৰোধী কাম কৰিছে চুপচাপ থাকিছে মই নগাঁৱতো পাইছোঁ আৰু মই ধুবুৰীতো পাইছোঁ বিৰোধী শিবিৰত এনে বিদ্ৰোহৰ ৰূপমুকনি দেখি ৰৈ থাকিব পৰা নাই শাসক পক্ষও বিজেপি বিধায়ক দিগন্ত কলিতাৰ দাবী অখিল গগৈ আৰু ভূপেন বৰাৰ নাই বিশ্বাসযোগ্যতা ভূপেন বৰা দিনত কংগ্ৰেছী ৰাতি বিজেপি মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মতে নীতি প্ৰস্তুত কৰে ভূপেন বৰাই ভূপেন বৰা নিজেও লয়েল নহয় পাৰ্টিৰ কাৰণে অখিল গগৈ নিজেও লয়েল নহয় পাৰ্টিৰ কাৰণে কাৰণ গাদ্দাৰী কৰি অখিল গগৈ আজি কংগ্ৰেছৰ বুকুচাত উঠি ইলেকশ্যন খেলিছে যি কংগ্ৰেছক গালি পাৰি তেওঁ নেতা হ'ল সেই কংগ্ৰেছৰ আজি ভজনপ্ৰিয় হ'ল ঠিক এনেকৈ ভূপেন বৰা এনেকুৱা দিনত থাকে কংগ্ৰেছৰ লগত ৰাতি থাকে বিজেপিৰ লগত কিন্তু তেওঁ দোস্তিও নহয় দুশ্মনো নহয় কাৰণ তেওঁ সকলোতকৈ ডাঙৰ গাদ্দাৰ কংগ্ৰেছত তেওঁৱে আজি তাৰিখ কংগ্ৰেছ যদি হাৰে একমাত্ৰ তেওঁৰ কাৰণে হাৰিব কাৰণ যি ষ্ট্ৰেটেজি তেওঁ বনায় সেইটো মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মতে বনায় একদম মই ক্লিয়াৰ কৈছোঁ লোকসভা নিৰ্বাচন শেষ নকৰাকৈয়ে পৰৱৰ্তী নিৰ্বাচনৰ বাবে ৰণনীতি প্ৰস্তুত কৰি থকাৰ সময়তে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত সৃষ্টি হৈছে সংঘাতৰ বিৰোধী ঐক্যৰ কথা কৈ এতিয়া নিৰ্বাচনী ফলাফল নোলাওতেই বেমেজালিয়ে দেখা দিছে দুইটা দলৰ মাজত ব্যুৰ' ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ